শ্ৰদ্ধা নিবেদন কৰিছো। এই শ্ৰদ্ধা জনাইছে কৰ্ণৰাম ডেকাকে। নমস্কাৰ, আজি মই উপস্থিত আছোঁ বৰমপুৰ শিৱ মন্দিৰৰ নামঘৰ শুভাৰম্ভণি অনুষ্ঠানত। আজি আমাৰ ছাদ ঢালাই অনুষ্ঠান আছে আৰু ছাদ ঢালাই অনুষ্ঠানৰ কিছু ভাল লগা মুহূৰ্ত আপোনালোকক দেখুৱাম। এতিয়া জাষ্ট বাইদেউ কওকচোন, আজি ধৰক আমাৰ আজি ছাদ ঢালাই হ'ব বৰমপুৰ শিৱ মন্দিৰটোৰ, আৰু আপোনাৰ মনত কেনেকুৱা লাগিছে? আগতে মন্দিৰটো কেনেকুৱা অৱস্থা আছিল আৰু এতিয়া বৰ্তমান কেনেকুৱা এটা ৰূপত আগবাঢ়ি আছে, আপোনাক কওকচোন দুই এষাৰ। আজি আমাৰ বহুত ভাল লাগিছে। আজি আমাৰ এই মন্দিৰটো নতুন উদ্বোধনী হ'ল। বহুত পুৰণা মন্দিৰ, বহুত বেয়া হৈ আছিল, কিন্তু আজি নতুন প্ৰজন্মই আকৌ নতুন কৰিলে, তাৰ কাৰণে আজি বহুত ভাল লাগিছে। বহুত মানুহ আহিছে, বহুত মানে ভাল লাগিছে। আই মাতৃসকলো আহিছে, বাপ বন্ধুসকলো, শিক্ষাগুৰুকে ভিতৰত কৰি গোটেইবিলাক আহিছে। মন্দিৰ অহা নাই, মন্দিৰবিলাক আহিব, কিন্তু বহুত ভাল লাগিছে। আৰু আগতে টিঙৰ চালি আছিল, আগত টিঙৰ চালি আছিল, আজি চাপ ঢালাই। কিমান ভাল লাগিছে না? বহুত ভাল লাগিছে, চাপ ঢালাৰ কাৰণে বহুত ভাল লাগিছে। এইটো যুগ যুগ থাকি যাব আমাৰ ইমান এটা, আমাৰ একমাত্ৰ এইটো বুঢ়াগোহাঁই মন্দিৰ, শিৱ মন্দিৰ। আমাৰ এইটোতে আমি মানে কিবা এটা হ'লে এই মন্দিৰটোলৈ দৌৰি থাকোঁ, হয়নে? আজি এনেকুৱা এটা ভাল দিশত আগবঢ়াৰ কাৰণে আমি বহুত ভাল লাগিছে নে? হয়, বহুত ভাল লাগিছে। আজি বহুত দূৰৰ পৰা মানুহ আহে, থকী কাৰণ লৈ আহে। এটা 22 তাৰিখে দেউল হয়, তাতে হয় বহাগৰ 22 তাৰিখ, বহাগৰ 22 তাৰিখে দেউল হয়। ইংৰাজী কি ইংৰাজীটো বাৰু নাজানো। বহাগৰ আমাৰ 22 তাৰিখটো আমি প্ৰত্যেক বছৰে ইয়াতে দেউল পাতোঁ। তাতে বহুত মানুহ হয়, নাম কীৰ্তন সকলো মাতে, নাম আহে। আজি মুঠতে আপোনাৰ মনটো একদম বহুত ভাল লাগিছে। এটা বুঢ়াগোহাঁই নামত এটা কিবা এটা কৈ দিয়ক। আৰু বুঢ়াগোহাঁই নামত আৰু কি ক'ম, ক'লোৱে যিখিনি ক'ব লাগে। হয়, আৰু ভাল লাগিছে, ছাদ ঢালাৰ কাৰণে ভাল লাগিছে। ধন্যবাদ ধন্যবাদ। মনোজ হৈ আছা, ছাৰ আহিছে আজি এই ছাদ ঢালাই অনুষ্ঠানত আহিছিল, আৰু তেখেতৰ অলপ মনৰ কথা জানিম আমি। কওকচোন। বৰমপুৰ শিৱ মন্দিৰ আমি জনামতে 1885 খ্ৰীষ্টাব্দত এইটো নিৰ্মাণ কৰিছিল। এই অঞ্চলৰ সেই সময়ৰ যিসকল লোক আছিল, সেইসকলে ভক্তি আৰাধনাৰ কাৰণে এই শিৱ মন্দিৰটো প্ৰতিষ্ঠা কৰিছিল। আজি
এই ক্ৰমান্বয়ে ই উন্নতি কৰি কৰি বৰ্তমান আজি এই মন্দিৰটোৰ ছাদ ঢালিবৰ কাৰণে সিদ্ধান্ত সমিতিয়ে লৈছে। আঞ্চলিক ৰাইজৰ সহযোগত এই অনুষ্ঠানটো আজি ইয়াত ইয়াৰ স্মৃতি চাৰণ অনুষ্ঠানলৈ আহ্বান দিছিল আৰু সেইমতে মই ৰাতিপুৱা 8টাৰ আগতে আহি কাৰ্যসূচীত অংশগ্ৰহণ কৰিছোঁ। আজি বৰ ভাল লাগিছে। ইতিমধ্যে মিস্ত্ৰীয়ে কাম আৰম্ভ কৰিছে আৰু তাৰ সকলে প্ৰত্যয়ন কৰিব লাগে ৰাইজে প্ৰত্যয়ন কৰিছে আৰু এই বস্তুটো এই মন্দিৰটো বেছিৰে নিৰ্মাণ হ'ব বুলি আমি আশা কৰিছোঁ আৰু আনন্দ লাভ কৰিছোঁ। ধন্যবাদ ধন্যবাদ।